পুতলা আৰু পাঞ্চৰ কাহিনীটো আপুনি শুনিলেনে? পাঞ্চে ভাবে পুতলাটোৱে তাৰ মাতৃ। পাঞ্চৰ মাতৃ থাকিও আজি নাই। সেয়ে পুতলাটোকে বুকুত বান্ধি লৈ ইফালে সিফালে যায়। কিনো কৰিব পায়, তাৰ যে মা নাই। পুতলা আৰু পাঞ্চৰ কাহিনী। পাঞ্চে ভাবে পুতলাটো তাৰ মাক। পাঞ্চৰ মাতৃ থাকিও আজি মাতৃহীনা। নিসংগ কৰিলে পাঞ্চক মাতৃয়ে। জন্মৰ কিছুদিনৰ পিছতেই মাতৃয়ে নিসংগ কৰিলে পাঞ্চক। অবুজ পাঞ্চে মাতৃৰ মৰম বিচাৰি অন্য বান্দৰৰ সোমাই গৈ বুকুত। কিন্তু কৰে তাক অন্য বান্দৰবোৰে বহু অত্যাচাৰ। সেয়ে অনাই বনাই ঘূৰি ফুৰা পাঞ্চক চিৰিয়াখানাত দিলে এটা পুতলা উপহাৰ। সি লাহে লাহে ভাবিবলৈ ললে পুতলাটোৱে তাৰ মা য'ত সোমাই থাকে দয়া, মমতা, শক্তি আৰু কত যে কি। পাঞ্চে য'তেই যায় লৈ ফুৰে পুতলাটো। ৰব দেই, আপোনাৰ মোৰ বাবেহে পুতলা, পাঞ্চৰ বাবে কিন্তু নহয়। সেইটো তাৰ মা। পুতলাটোৰ সৈতে সি খেলে, পুতলাটোৰ বুকুত সোমাই সি শুইও যায়। মুঠতে এগৰাকী মাতৃৰ সৈতে যেনেকৈ থাকে এটি সন্তানে, ঠিক তেনেদৰেই থাকে পাঞ্চে। তাৰ বাবে তাৰ মাতৃ সেই পুতলা দিয়ে। সামাজিক মাধ্যমত পাঞ্চৰ এই কাহিনীটো হৈছে এতিয়া ভাইৰেল। বহুতে এতিয়া টুকিছে পাঞ্চৰ বাবে চকুলো। সঁচাই মৰম বুজি পাই পাঞ্চে, সেয়ে সি মৰম আকলোৱা। সঁচাই মৰম বুজি পাই পাঞ্চে, সেয়ে সি মৰম আকলোৱা। পাঞ্চে মাতৃৰ অবিহনে আজি আধৰুৱা, আৰু মাতৃৰ ৰূপত তাৰ হাতত আজি সেইবাবে আছে এটি পুতলা। নিউজ ডেস্ক ৰিপৰ্ট, চিষ্টাৰ ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.